ছেকেণ্ডতে সকলো শেষ। ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। স্কুটিখনত আছিল পিতৃ মাতৃ আৰু সন্তান। মুহূৰ্ততে টুকুৰা টুকুৰ হৈ পৰি ৰ'ল স্কুটিখন। একেলগে মৃত্যু পিতৃ মাতৃৰ। কণমানি সন্তানৰ সৈতে স্কুটিৰে যাত্ৰা কৰিছিল পিতৃ মাতৃয়ে। হঠাৎ আহিল তীব্ৰবেগী ডাম্পাৰ। মহতিয়াই লৈ গ'ল পিতৃ মাতৃ আৰু সন্তান আহি থকা স্কুটিখন। এইখন স্কুটিতে জালুকবাৰীৰ পৰা খানাপাৰালৈ আহি আছিল তিনিজনীয়া পৰিয়ালটি। মাত্ৰ 1 ছেকেণ্ডতে শেষ হৈ গ'ল এটা পৰিয়াল। ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ ৰাজপথৰ মাজত পৰি ৰ'ল সপোনৰ স্কুটিখন। স্কুটিখনৰ কাষতেই নিথৰ হৈ পৰি ৰ'ল স্বামী আৰু পত্নী। ঘৰলৈ খাবলৈ লৈ আহিছিল চাউল। ভাবিছিল ৰাতিৰ ভাতসাজ লগে ভাগে খাম, কিন্তু ৰাজপথতে পৰি ৰ'ল চাউলৰ টোপোলা। দুৰ্ঘটনাৰ পিছতে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। সাব্যস্ত কৰিলে ডাম্পাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত মহানগৰী। মহানগৰীৰ লালমাটিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজপথত হাজাৰ হাজাৰ জনতা। উত্তেজিত জনতাই বন্ধ কৰি দিছে ৰাষ্ট্ৰীয় ঘাইপথ। আৰক্ষীও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। পোৱালি এটা আছিলে, হাজবেণ্ড ৱাইফ আছিলে, কি পুৰা তিনখন গাড়ীক মাৰি আহিছে। ই ব্ৰেকো মাৰা নাই, ডাইৰেক্ট আহি আছে। আমি চাই আছো এইটো পাৰৰ পৰা। ইয়াত ড্ৰাইভাৰ নামি কেনে পলাইছে, থানাত লৈ গৈছে ড্ৰাইভাৰক। এতিয়া এফালে দুনিয়াৰ পোৱালি ছোৱালী পাৰ হয়। পোৱালি এটা আছিলে, হাজবেণ্ড ৱাইফ আছিলে, কি পুৰা তিনখন গাড়ীক মাৰি আহিছে। ই ব্ৰেকো মাৰা নাই, ডাইৰেক্ট আহি আছে। আমি চাই আছো এইটো পাৰৰ পৰা। ইয়াত ড্ৰাইভাৰ নামি কেনে পলাইছে, থানাত লৈ গৈছে ড্ৰাইভাৰক। এতিয়া এফালে দুনিয়াৰ পোৱালি ছোৱালী পাৰ হয়। আজি ইফালে এক্সিডেণ্ট, কালি আমি গাড়ী নিলো, কালি আমাৰ এইটো অৱস্থা হ'ব। এইটোতো ধেমালি কথা নহয় ন। এটা মানুহ তিনিটা মানুহ জান লৈ ল'লে, হয়নে নহয়? আজি আমাৰ হৈ যাব ফটককে, কিবা একশ্যন ল'ব লাগিছিল ন। কেইজন দুজন ঢকাইছে নেকি, এজন বাচ্চা আছিলে বোলে। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।